Hello everyone, welcome back to E-Assam. আজিৰ ক্লাছটোত মেইনলি আমি এগ্ৰিকালচাৰৰ বিষয়ে আলোচনা কৰিম। আপোনালোকৰ বাবে মই এগ্ৰিকালচাৰৰ কিছুমান জিকে বাছি উলিয়াইছোঁ আৰু এই যিটো টপিক এগ্ৰিকালচাৰ এইটো জানিবলগীয়া বহুত কথা আছে, যেনেকুৱা আমাৰ ভাৰতত কি ক্ৰপ বা শস্য হয়, এই শস্যবোৰ কেতিয়া সিঁচা হয়, কেতিয়া চপোৱা হয়, কেনেকুৱা কণ্ডিশ্যনত খেতি ভাল হয়, এই সকলোবোৰ জানিব লাগিব। এইবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈ চাব আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে এনেকুৱা ধৰণৰ প্ৰশ্ন ডিছকাছ কৰিম যাতে আপোনালোকে কিছু এটা আভাস পায়, হয়নে? তেন্তে বলক আজিৰ ছেশ্যনটো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো, হুইচ ইজ দ্য ফাৰ্ষ্ট মষ্ট ইম্পৰ্টেণ্ট ফুড ক্ৰপ ইন ইণ্ডিয়া? অৰ্থাৎ ভাৰতৰ আটাইতকৈ ইম্পৰ্টেণ্ট ফুড ক্ৰপ কোনটো? এনচাৰ, ৰাইচ. It is the staple food crop of a majority of the people in India. Our country is the second largest producer of rice in the whole world after China. It is a kharif crop which requires high temperature. অৰ্থাৎ আমাৰ ভাৰতত মেজৰিটি মানুহে ভাতক প্ৰধান আহাৰ হিচাপে গ্ৰহণ কৰে আৰু আমাৰ কাউণ্ট্ৰি ভাৰত চাউলৰ উৎপাদনত দ্বিতীয় পজিশ্যনত আছে আৰু এইটো এটা খাৰিফ ক্ৰপ। এইবিলাকৰ বিষয়ে আমি অকণমান পিছত ভালদৰে আলোচনা কৰিম। ছেকেণ্ড প্ৰশ্নটো হৈছে, হুইচ ইজ দ্য ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট ফুড ক্ৰপ ইন ইণ্ডিয়া? অৰ্থাৎ ভাৰতৰ ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট ফুড ক্ৰপটো কি হয়? আনচাৰ, হুইট বা ঘেঁহু. It is the main food crop in north and northwestern part of the country. This rabi crop requires a cold growing season and a bright sunshine at the time of ripening. অৰ্থাৎ উত্তৰ আৰু উত্তৰ পশ্চিম ভাৰতৰ মানুহৰ প্ৰধান খাদ্য হৈছে ৰুটি, সেয়েহে ঘেঁহু ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট ক্ৰপ বুলি কোৱা হৈছে। আৰু ঘেঁহু এটা ৰাবি ক্ৰপ হয় আৰু ৰাবি ক্ৰপ মেইনলি শীতকালতে হয় আৰু ইহঁতক পকিবলৈ এটা ভাল ৰ'দ অৰ্থাৎ বেছি ৰ'দৰ দৰকাৰ হয়। তৃতীয় বস্তুটো হৈছে, দ্য থাৰ্ড মষ্ট ইম্পৰ্টেণ্ট ফুড ক্ৰপ অফ আৱাৰ কাউণ্ট্ৰি ইজ, অৰ্থাৎ ভাৰতৰ থাৰ্ড মষ্ট ইম্পৰ্টেণ্ট ফুড ক্ৰপ কি হয়? উত্তৰ, জোৱাৰ. It is a rain-fed crop mostly grown in the moist areas which hardly needs irrigation. অৰ্থাৎ জোৱাৰ এটা ৰেইন-ফিড ক্ৰপ হয়। ৰেইন-ফিড ক্ৰপ মানে কি? যোনবিলাক আপোনাৰ বৰষুণৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকে পানীৰ কাৰণে। আৰু জোৱাৰ আটাইতকৈ বেছি ক'ত উৎপাদন হয়? মহাৰাষ্ট্ৰত। আৰু এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যোনটো আপোনালোকে মনত ৰাখিব লাগিব, ঠিক আছে? 4 নম্বৰ প্ৰশ্নটো হৈছে, হোৱাট আৰ দ্য মেজৰ ক্ৰপ ছিজনছ ইন ইণ্ডিয়া? অৰ্থাৎ ভাৰতৰ মেজৰ ক্ৰপ ছিজন কেইটা কি? আনচাৰ, ৰাবি, খাৰিফ এণ্ড জেইদ. অৰ্থাৎ ভাৰতৰ মেজৰ তিনিটা ক্ৰপ ছিজন আছে, সেই তিনিটা হ'ল ৰাবি, খাৰিফ আৰু জেইদ. বলক আমি বহলভাৱে আলোচনা কৰোঁ এই তিনিটাৰ বিষয়ে। তেন্তে খাৰিফ ছিজন কেতিয়া আৰম্ভ হয়? খাৰিফ ছিজন আৰম্ভ হয় বৰ্ষা ঋতুৰ শেষৰ পিনে আৰু শীতকালৰ প্ৰথম ভাগলৈকে চলি থাকে। অৰ্থাৎ জুন বা জুলাইত আৰম্ভ হয় আৰু ছেপ্টেম্বৰ আৰু অক্টোবৰলৈকে চলি থাকে। তাৰপিছত আহিল ৰাবি ক্ৰপ. ৰাবি ক্ৰপ আপোনাৰ কেতিয়া আৰম্ভ হয়? ৰাবি ক্ৰপ শীতকালত আৰম্ভ হয় আৰু ছামাৰ বা গ্ৰীষ্মকাললৈ চলি থাকে। অৰ্থাৎ অক্টোবৰ পৰা ডিচেম্বৰৰ পৰা আৰম্ভ হয় আৰু জুলাইৰ পৰা জুনলৈকে ৰাবি ছিজন চলি থাকে। তাৰপিছত আহিল জেঠ. জেঠ কি? জেঠ হৈছে এটা সৰু ক্ৰপ ছিজন যোনটো ৰাবি আৰু খাৰিফ ছিজনৰ মাজৰ সময়ছোৱাত হয়, ঠিক আছে? এইখিনি কথা আপোনালোকে ভালদৰে মনত ৰাখিবলৈ যত্ন কৰিব আৰু এইখিনি কথা বহুত বেছি ইম্পৰ্টেণ্ট হয়, মই যিমানখিনি এতিয়ালৈকে কৈ আহিলোঁ। 5 নম্বৰ প্ৰশ্নটো হৈছে, দ্য মেইন ফুড ক্ৰপ অফ খাৰিফ ছিজন ইজ, অৰ্থাৎ খাৰিফ ছিজনৰ প্ৰধান শস্যটো কি হয়? উত্তৰ, ৰাইচ. আমি আগৰ প্ৰশ্নত পাই আহিছোঁ যে ৰাইচ এটা খাৰিফ শস্য হয় আৰু এতিয়া আমি গম পালোঁ ৰাইচ হৈছে খাৰিফ শস্যৰ প্ৰধান, ঠিক আছে? এইটোও মনত ৰাখিব লগতে। পিছৰ প্ৰশ্নটো হৈছে, দ্য মেইন ফুড ক্ৰপ অফ ৰাবি ছিজন ইজ, অৰ্থাৎ ৰাবি ছিজনৰ প্ৰধান শস্যটো কি? উত্তৰ, হুইট বা ঘেঁহু. আৰু আমি এইটো আগতে পাই আহিছিলোঁ যে হুইট এটা ৰাবি ক্ৰপ হয় আৰু এতিয়া এইটো গম পালোঁ যে ৰাবি ক্ৰপৰ প্ৰধান হৈছে হুইট। পিছৰ প্ৰশ্নটো হ'ব, হুইট ৰিকুৱাৰ্ছ এনুৱেল ৰেইনফল বিটুইন, অৰ্থাৎ হুইট বা ঘেঁহুক এনুৱেল ৰেইনফল কিমান লাগে? উত্তৰ, 50 to 75 চেণ্টিমিটাৰ. অৰ্থাৎ 50 পৰা 75 চেণ্টিমিটাৰৰ মাজত ৰেইনফল হ'লে হুইট খেতি ভাল হয়।
ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ লিডিং প্ৰডিউচাৰ অফ ৰাইচ অৰ্থাৎ ভাৰতৰ আটাইতকৈ বেছি ধানৰ খেতি ক'ত হয় উত্তৰ ৱেষ্ট বেংগল আৰু এইখিনিতে আৰু এটা কথা যে আমি অকণমান আগতে পাই আহিছোঁ যে পৃথিৱীত আটাইতকৈ বেছি ধানৰ খেতি হয় চাইনা আৰু আমাৰ ইণ্ডিয়া হৈছে ছেকেণ্ড মষ্ট প্ৰডিউচাৰ অফ ৰাইচ অৰ্থাৎ আমাৰ ইণ্ডিয়া ছেকেণ্ড পজিশ্যনত আছে আৰু এতিয়া ইণ্ডিয়াৰ ভিতৰত কোন ফাৰ্ষ্ট পজিশ্যনত আছে ৱেষ্ট বেংগল ঠিক আছে আপোনালোকে এইখিনি কথা ভালদৰে মনত ৰাখিব পিছৰ প্ৰশ্নটো হৈছে হুইচ টাইপ অফ ৰাইচ ইজ অলছ' ন'ন এজ এনৰিচ্ড ৰাইচ অৰ্থাৎ এনৰিচ্ড ৰাইচ বুলি কোনটো ৰাইচক কোৱা হয় উত্তৰ ব্ৰাউন ৰাইচ আৰু ব্ৰাউন ৰাইচ আপোনাৰ শৰীৰৰ কাৰণে যথেষ্ট ভাল ইট হেল্পছ ইন ডায়েবেটিছ কণ্ট্ৰলছ কলেষ্ট্ৰল লেভেল আৰু ৰিচ ইন এণ্টিঅক্সিডেণ্ট পিছৰ প্ৰশ্নটো হৈছে দ্য বড়ো ৰাইচ ইজ হাৰ্ভেষ্টেড ইন হুইচ পিৰিয়ড অৰ্থাৎ বড়ো ধান কেতিয়া চপোৱা হয় উত্তৰ এপ্ৰিলৰ পৰা মে' অৰ্থাৎ এপ্ৰিলৰ পৰা মে' মাহত ভিতৰত বড়ো ধান চপোৱা হয় 11 নম্বৰ দ্য আমন ৰাইচ ইজ হাৰ্ভেষ্টেড ইন হুইচ পিৰিয়ড অৰ্থাৎ আমন ৰাইচ কেতিয়া চপোৱা হয় উত্তৰ নৱেম্বৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰত 12 নম্বৰ ডিবলিং ইজ এ মেথড অফ হোৱাট অৰ্থাৎ ডিবলিং কিহৰ মেথড হয় এনচাৰ ছয়িং বা ধান সিঁচাৰ মেথডক ডিবলিং বুলি কোৱা হয় 13 নম্বৰ চয়াবিন ইজ হুইচ টাইপ অফ ক্ৰপ অৰ্থাৎ চয়াবিন কেনেকুৱা ধৰণৰ ক্ৰপ হয় উত্তৰ অইলছিড ক্ৰপ এতিয়া আকৌ অইলছিড ক্ৰপ কি হয় অইলছিড ক্ৰপ এনেকুৱা কিছুমান গছ হয় যিবিলাকৰ পৰা আমি তেল পাওঁ যেনে ছানফ্লাৱাৰ পিনাট মাষ্টাৰ্ড ইত্যাদি পিছৰ প্ৰশ্নটো হৈছে চয়াবিন প্ৰডাকশ্যন ইজ মেক্সিমাম ইন হুইচ ষ্টেট অফ ইণ্ডিয়া অৰ্থাৎ চয়াবিনৰ প্ৰডাকশ্যন কোনখন ষ্টেটত আটাইতকৈ বেছি হয় উত্তৰ মধ্যপ্ৰদেশ 15 নম্বৰ হুইচ প্লেণ্ট ইজ ন'ন এজ গ্ৰীণ গোল্ড অৰ্থাৎ গ্ৰীণ গোল্ড বুলি কোনবিধ গছক কোৱা হয় উত্তৰ বেম্বো অৰ্থাৎ বাঁহ গছ কিন্তু বাঁহ গছক গ্ৰীণ গোল্ড বুলি কিয় কোৱা হয় কাৰণ বাঁহ গছৰ ভেলু দিনক দিনে যিমানেই বাঢ়ি গৈ আছে সিমানেই ইয়াৰ ইউজো বাঢ়ি গৈ আছে অৰ্থাৎ বাঁহ গছ এতিয়া বহুত বেলেগ বেলেগ কামত ইউজ কৰিব পাৰি আৰু এইবোৰৰ লগতে হাইলি ৰিনিউৱেবল হয় ছাষ্টেইনেবল হয় আৰু ইজি টু গ্ৰ' হয় সেইকাৰণে বাঁহক গ্ৰীণ গোল্ড বুলি কোৱা হৈছে পিছৰ প্ৰশ্নটো হৈছে হুইচ প্লেণ্ট ইজ ন'ন এজ হোৱাইট গোল্ড অৰ্থাৎ হোৱাইট গোল্ড বুলি আকৌ কোনবিধ গছক কোৱা হয় উত্তৰ কটনক টেলা বেংগৰুম বুলিও কোৱা হয় বা হোৱাইট গোল্ড বুলিও কোৱা হয় আৰু পৃথিৱীৰ ভিতৰত ইণ্ডিয়াত আটাইতকৈ বেছি কটন কাল্টিভেশ্যনৰ বাবে এৰিয়া আছে অৰ্থাৎ 75 মিলিয়ন হেক্টৰ কিন্তু ইমান মাটি থকা স্বত্তেও কটন প্ৰডাকশ্যনত 5th পজিশ্যনত আছে পিছৰ প্ৰশ্নটো হৈছে হুইচ টাইপ অফ ছইল ইজ মষ্ট বেনিফিচিয়েল ফৰ কটন কাল্টিভেশ্যন অৰ্থাৎ কটনৰ কাল্টিভেশ্যনৰ বাবে কেনেকুৱা ধৰণৰ মাটি আটাইতকৈ বেছি বেনিফিচিয়েল হয় উত্তৰ ব্লেক ছইল পিছৰ প্ৰশ্নটো হৈছে হুইচ ব্ৰাঞ্চ অফ এগ্ৰিকালচাৰ ইজ ৰিলেটেড উইথ চিল্ক অৰ্থাৎ এগ্ৰিকালচাৰৰ কোনটো ব্ৰাঞ্চ চিল্কৰ সৈতে জড়িত হৈ আছে উত্তৰ চেৰিকালচাৰ আৰু চেৰিকালচাৰ কি হয় আমি ইয়াৰ আগৰ ভিডিঅ'টোত অৰ্থাৎ এগ্ৰিকালচাৰ জিকেৰ পাৰ্ট 1 ভিডিঅ'টোত ভালদৰে আলোচনা কৰিছোঁ যদি আপোনালোকে চোৱা নাই তেন্তে আগৰ ভিডিঅ'টো চাই ল'ব পাৰে পিছৰ প্ৰশ্নটো হৈছে ইফ ছইল হেভিং pH 6.0 দেন ইটছ নেচাৰ ইজ অৰ্থাৎ মাটিৰ pH যদি 6.0 হয় তেন্তে সেই মাটিটোৰ নেচাৰ হ'ব উত্তৰ এচিডিক আৰু pHৰ ওপৰত মই কেইদিনমান পিছত ভালদৰে আলোচনা কৰিম আৰু মোৰ আগন্তুক ভিডিঅ'বোৰ চাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব পিছৰ প্ৰশ্নটো হৈছে হুইচ মাইক্ৰনিউট্ৰিয়েণ্ট ইজ মষ্ট ইছেঞ্চিয়েল ফৰ প্লেণ্ট গ্ৰ'থ অৰ্থাৎ প্লেণ্ট গ্ৰ'থৰ বাবে কোনটো মাইক্ৰনিউট্ৰিয়েণ্ট আটাইতকৈ বেছি ইছেঞ্চিয়েল হয় উত্তৰ বৰণৰ লগতে আন 7টা মাইক্ৰনিউট্ৰিয়েণ্টৰো দৰকাৰ হয় আৰু সেইকেইটা হৈছে বৰণ জিংক মেংগানিজ আইৰণ কপাৰ মলিবডেনাম আৰু ক্লৰিন বৰণৰ লগতে বাকী 6টা এছেঞ্চিয়েল মাইক্ৰনিউট্ৰিয়েণ্টছো আপোনালোকে মনত ৰাখিব আজি যিকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰিলোঁ এইবোৰ গোটেইকেইটাই ইম্পৰ্টেণ্ট হয় আৰু এইবোৰ যদি আপোনালোকে ভালদৰে মনত ৰাখিব পাৰে তেন্তে আপুনি কম্পিটিটিভ এক্সামবোৰত ভাল মাৰ্ক পাব তেন্তে আজিৰ ভিডিঅ'টোত ইমানেই আৰু আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে